আজি এইখিনি জাগাখিনিক লৈ মই ভিডিঅ' এটা বনাম বুলি ভাবিলোঁ। কাৰণ আজি বহুত দিনৰ পৰা ভাবি আছিলোঁ, দেখা পাইছোঁ, ভিডিঅ'টো বনোৱা নাছিলোঁ, কিন্তু আজি বনাম বুলি ভাবিলোঁ। তো এই জাগাখিনিক লৈ মই ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো হ'ল, কথাটো হ'ল ধৰক এই জাগাখিনিত যিসকলে ধৰক ইয়াত বহি পেলাই মদ চদ খায়, তেখেতসকলৰ কাৰণে আৰু তেখেতসকলক অলপ বুজাই দিয়া কথাটো ভাবিলোঁ মই বুজাই দিম বুলিকৈ। এইখিনি জেগাত বহুত মানুহ ধৰক তলত অহা মানুহ বা পাহাৰ চাহাৰে যোৱা মানুহবিলাক যিবিলাক আহে, এইডোখৰ জেগাখিনিতে এইখিনি কোটতে এই গছডালিৰ তলতে বহি পেলাই অলপ জিৰণি লয়, পানী চানী খায়, জিৰণি চিৰণি লয় অলপ। তো এই জেগাখিনিতে আহি পেলাই আমাৰ ওচৰ চুবুৰীয়া মানুহ হওক বা আমাৰ গাঁৱৰ মানুহেই হওক, আমাৰ যিখিনি খেতি অঞ্চলৰ মানুহ কেতিয়াবা এফালে আহিলে কিবা মদ চদ লৈ আহি পেলাই এই জেগাখিনিতে বহি পেলাই মদ চদ খায় তাৰমানে। তো সেইটো পৰিৱেশটো আচলতে ভাল লগা নাই ইয়াত। কাৰণ আমাৰ যিসকলে কোন আমাৰ ছাত্ৰ ছাত্ৰীবিলাক আছে, স্কুলৰ পৰা আহি পেলাই এই জেগাখিনিতে বহি পেলাই অলপ জিৰণি লৈ লয়। কাৰণ ইমান দূৰ ৰাস্তা খোজকাঢ়ি আহি পেলাই ইয়াতে বহি পেলাই পানী চানী খাই অলপ জিৰাই পেলাই আকৌ ইয়াৰ পৰা পাহাৰটো উজাই যায়। তো ইয়াত যদি মদ খাই থাকে, তো সিহঁতে অলপ বহিবলৈ ধৰক টান পাব বা জিৰাবলৈ টান পাব। ইয়াত মদ খাই থাকিব তো ভাল নালাগিব ন, নবহিব। ইমান দূৰৰ পৰা আহি পেলাই ইয়াত অলপ জিৰণি ল'ব বিচাৰে, কিন্তু ইয়াত মদ খাই থাকে মানুহখিনিয়ে। তো ইয়াত ভাল লগা নাই সেনেকুৱা দৃশ্য, আৰু যাতে সেনেকুৱা নকৰে পিছলৈকে। আৰু এইবিলাক চাওক, এই মদৰ বটল পেলাই থৈ দিছে, এইবিলাকত গিলাচ চিলাচ গোটেই জেগাখিনি লেতেৰা কৰি থৈ দিছে। কাৰণ এইবিলাক আমাৰ নিজৰ জেগাতবিলাকত সেনেকুৱা অলপ পৰিৱেশবিলাক যদি অলপ এনেকুৱা কৰি থৈ দিয়ে, তো ভাল নালাগে ন। তো অকল স্কুলৰ বুলিয়েই নহয়, স্কুলৰ ছাত্ৰ ছাত্ৰী বুলি গ'লেও নহয়, ইয়াতে বিভিন্ন ধৰণৰ আমাৰ গাঁৱৰ মানুহবিলাক বজাৰে হাটে গ'লে ইয়াতে বহে, বা আমাৰ বেলগুৰি মানুহখিনি হওক, খালেবাৰী মানুহখিনি হওক, আমাৰ যিবিলাক ওচৰ চুবুৰীয়া মানুহ ধৰক এইটো ৰাস্তাতে অহা যোৱা কৰা মানুহখিনি, চবেই ইয়াতে অলপ জিৰাই লয়। চাইকেলৰ লগত অহা মানুহেই হওক বা খোজকাঢ়ি অহা মানুহেই হওক বা বাইক চাইক লৈ যোনে যি নাহক, তো ইয়াতে অলপ ৰখি পেলাই এই গছৰ ছাঁডালিতে অলপ জিৰাই লয় চবেও। তো ইয়াত যদি সেনেকুৱা এটা পৰিৱেশ দেখে, মদৰ আড্ডা যদি চলি থাকে, তো কোনে জিৰাব ইয়াতে, আৰু কোনে কেনেকুৱাটো ধৰ ভাল নালাগিব ন সেনেকুৱা। তো মই অলপ জনাই দিলোঁ, আপোনালোকক অলপ বুজিবলৈ চেষ্টা কৰক, তো যাতে মই এনেকুৱা পৰিৱেশৰ পিছলৈকে দেখা নাপাওঁ। তো আশা কৰোঁ চবেও বুজি পাব। গাইজ চাওক, মানুহবিলাক এনেকুৱাকৈ জিৰাই লয়। তো দেখুৱাই দিলোঁ আপোনালোকক, মানুহবিলাক এনেকুৱা জিৰাই থাকে। তো এই জেগাখিনিত যদি ধৰক মদৰ আড্ডা চলি থাকে, ধৰক বোৱাৰী জীয়াৰী হওক বা ল'ৰা ছোৱালী হওক, কোন ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীবিলাক আহিলে ধৰক জিৰাব কেনেকুৱাকৈ? ইয়াত যদি মদৰ আড্ডা চলি থাকে, তো ভাল নহ'ব ন। আৰু নিজিৰাব, তেওঁলোকে ইমান দূৰৰ পৰা খোজকাঢ়ি আহে। তো ইয়াত এনেকুৱা যদি মদৰ আড্ডা চলি থাকে, তো নচলিব, ভাল নালাগিব। তো আপোনালোকে অলপ নিশ্চয় বুজি পাইছে চাগে। আৰু সন্ধিয়া টাইমত ইয়াত মদৰ আড্ডা চলে কেতিয়াবা এই মদৰ বটলবিলাক ইয়াত পৰি আছে চাওক। তো মদৰ বটলবিলাক পৰি আছে, বটল চটল কিবা কিবি জেগাখিনি অলপ লেতেৰা কৰি দিছে। তো সন্ধিয়া সময়ত টিউশ্যনত আহে ছাত্ৰ ছাত্ৰীবিলাকে, গাঁৱৰ ছোৱালীবিলাকে। তো সন্ধিয়া সময়ত যদি এনেকৈ মদৰ আড্ডা চলি থাকে, তেওঁলোকে অলপ ভয় খাব, নিজকে ধৰ ভয় লাগিব। তো সেইকাৰণে ক'লোঁ মই, মানুহখিনি আমাৰ ওচৰ চুবুৰীয়া মানুহ হওক বা আমাৰ খেতিৰ অঞ্চলৰ মানুহখিনি হওক, মই কৈ দিছোঁ চবেও যাতে মানে এইটো কথাটো অলপ বুজি পায়। তো ইয়াত মদৰ আড্ডা চলাব নালাগে। তো আশা কৰোঁ আপোনালোকে চবেও বুজি পাইছে। তো ধন্যবাদ, সেৱা।